হেল্ল' বন্ধু-বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এক ভিডিঅ'লৈ আপোনালোকক বহুত স্বাগতম। আজি এইটো ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক দেখুৱাম যে অৰুণোদয় 3.0ৰ আবেদন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। আপোনালোকে কেনেকৈ আবেদন কৰিব, আপোনালোকে এইটো ফৰ্ম ক'ত পাব আৰু এইটো ফৰ্মৰ লগত আপোনালোকৰ কি ডকুমেণ্ট লাগিব, মই ভিডিঅ'টোত প্ৰথমৰ পৰা শেষলৈ বুজাই দিম। আপোনালোকে ধৈৰ্য সহকাৰে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু এইটো অৰুণোদয় 3.0ৰ কাৰণে কোনসকলে আবেদন কৰিব পাৰিব, কোনসকলে নোৱাৰিব, আৰু এইটো অৰুণোদয় 3.0ৰ কি যোগ্যতাৰ চৰ্ত আছে, সকলোখিনি মই এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক বুজাই দিম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু যদি মোৰ ভিডিঅ'টো আপোনালোকে ইউটিউবত চাই থাকে তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব। তেনেহ'লে আগন্তুক দিনত মই ভিডিঅ'টো আপলোড দিয়াৰ লগে লগে আপোনালোকে পোনপ্ৰথমে চাব পাৰিব। আৰু যদি ফেচবুকত চাই থাকে তেনেহ'লে মোৰ পেজটো ফ'ল' কৰি বেলেগক শ্বেয়াৰ কৰি দিব। আহক আমি বেছি দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখা পাই আছে অৰুণোদয় পষেক, ইয়াত আছে 15ৰ পৰা 28 ডিচেম্বৰ 2024। ইয়াৰ পিছত আপোনালোকে দেখা পাব নিৰপেক্ষ আৰু স্বচ্ছ প্ৰক্ৰিয়াৰে যোগ্য বিবেচিত পৰিয়ালসমূহ বিত্তীয় সাহায্য প্ৰদান। আৰু এইটো ইয়াৰ পিছত আপোনালোকে ইয়াত দেখা পাব, আপোনালোকে এইটো ফৰ্ম আপোনালোকে ক'ত পাব, আপোনালোকৰ ইয়াত মেনশ্যন কৰা আছে গাঁওসভা যোগ্য হিতাধিকাৰী নিৰ্বাচন আৰু প্ৰমাণীকৰণৰ বাবে স্থায়ী সভাৰ আয়োজন। সকলো গাঁও পঞ্চায়তত এটাকৈ গাঁওসভা হ'ব আৰু এইটো গাঁওসভাত গৈ আপোনালোকে যোগদান কৰিব লাগিব। আৰু ইয়াত আপোনালোকৰ নাম অন্তৰ্ভুক্ত কৰি আপোনালোক যদি যোগ্য হয় এইটো অৰুণোদয় 3.0ৰ কাৰণে, তেনেহ'লে গাঁওসভাৰ পৰা আপোনালোকক এটা ফৰ্ম দিয়া হ'ব আৰু সেই ফৰ্মটো আপোনালোকে ফিল আপ কৰি আপোনালোকে এইটো জমা দিব পাৰিব। এতিয়া এই ফৰ্মটো কেনেকৈ আপোনালোকে ফিল আপ কৰিব, মই সকলো বস্তু এইটো আপোনালোকক দেখুৱাই দিম, কেনেকৈ ফিল আপ কৰিব, ইয়াৰ লগত কি ডকুমেণ্ট গাঁঠি দিব লাগিব, সকলোখিনি মই বুজাই দিম। আপোনালোকে ভিডিঅ'টো চাই থাকক। ইয়াৰ পিছত আপোনালোকে দেখা পাব ইয়াত হিতাধিকাৰীৰ তালিকা খচৰা প্ৰস্তুত। অৰুণোদয় 3.0ৰ নিৰ্দেশনা অনুযায়ী হিতাধিকাৰীসকলক তালিকাভুক্ত কৰা হ'ব। ইয়াৰ পিছত আপোনালোকে দেখা পাব যোগ্যতাৰ চৰ্ত। ইয়াত যোগ্যতাৰ চৰ্তত লিখা আছে আবেদনকাৰী অসমৰ স্থায়ী বাসিন্দা হোৱাৰ লগতে বৰ্তমান তেওঁ অসমত বাস কৰাটো বাধ্যতামূলক। আৰু ইয়াৰ পিছত দেখা পাব 2 নম্বৰ কলমত লিখা আছে আবেদনকাৰীৰ আধাৰ সংযুক্ত বৈধ ৰেচন কাৰ্ড থকাটো জৰুৰী। এখন ৰেচন কাৰ্ডত এগৰাকী অৰুণোদয় হিতাধিকাৰী। ইয়াৰ পিছত আপোনালোকে দেখা পাব কোনে আবেদন কৰিব পাৰিব আৰু কোনে আবেদন কৰিব নোৱাৰিব, ইয়াত সম্পূৰ্ণ লিখা আছে। ইয়াত লিখা আছে বিধৱা অবিবাহিতা 45 বছৰ বয়সৰ ঊৰ্ধ্বত, বিবাহ বিচ্ছেদ আৰু অকলশৰীয়া মহিলাসকলক অৰুণোদয় 3.0 দিয়া হ'ব। ইয়াৰ পিছত আছে তৃতীয় লিংগৰ যিসকল আছে সেইসকলকো অৰুণোদয়ৰ সুবিধাটো দিয়া হ'ব। ইয়াৰ পিছত লিখা আছে লিংগ নিৰ্বিশেষে দিব্যাংগ ব্যক্তিৰ অধিকাৰ আইন 2016 অনুসৰি সেইসকলকো দিয়া হ'ব। ইয়াৰ পিছত আৰু এটা অপশ্যনত লিখা আছে চৰকাৰী পঞ্জীয়নভুক্ত বৃদ্ধাশ্ৰমত থকা মহিলা তথা বৃদ্ধা ৰোগীয়া মহিলাসকলকো অৰুণোদয় 3.0ৰ সুবিধাটো দিয়া হ'ব। ইয়াৰ পিছত এটা কলমত লিখা আছে পৰিয়ালৰ উপাৰ্জনক্ষম ব্যক্তিগৰাকী বৃদ্ধ 60 বছৰ বয়সৰ ঊৰ্ধ্বৰ অথবা দিব্যাংগ হ'লে তেনে ঘৰৰ মহিলা এগৰাকীক এইটো অৰুণোদয় 3.0ৰ সুবিধাটো দিয়া হ'ব। ইয়াৰ পিছত ইয়াত কেইবাটা ৰোগৰ নাম দিয়া আছে। এইসকল যেনেকৈ HIV এনেকুৱা ধৰণৰ যদি ৰোগী থাকে কোনোবা পৰিয়ালত, তেনেহ'লে সেইসকলেও অৰুণোদয় 3.0ৰ সুবিধাটো লাভ কৰিব পাৰিব। ইয়াৰ পিছত আশ্ৰয়হীন পৰিয়ালৰ মহিলা যিসকলৰ কোনো আশ্ৰয় নাই সেইসকলকো অৰুণোদয় 3.0ৰ সুবিধাটো দিয়া হ'ব। ইয়াৰ পিছত বিকাৰে জীৱন নিৰ্বাহ কৰা মহিলাসকলকো দিয়া হ'ব। ইয়াৰ পিছত মুঠ বাৰ্ষিক উপাৰ্জন 2 লাখ টকাতকৈ কম হোৱা পৰিয়ালৰ মহিলাসকলকো অৰুণোদয় 3.0ৰ সুবিধাটো দিয়া হ'ব। ইয়াৰ পিছত কোনে আবেদন কৰিব নোৱাৰিব, সাংসদ, বিধায়ক, মুখ্য কাৰ্যকৰী সদস্য, প্ৰাক্তন সাংসদ, প্ৰাক্তন বিধায়ক, প্ৰাক্তন মুখ্য কাৰ্যকৰী সদস্য, প্ৰাক্তন কাৰ্যকৰী সদস্যৰ পৰিয়ালৰ কোনেও আবেদন কৰিব নোৱাৰিব। ইয়াৰ পিছত 2 নম্বৰ কলমত লিখা আছে পঞ্চায়তী ৰাজ প্ৰতিষ্ঠান, নগৰীয়া স্থায়ী সংস্থা আৰু স্বায়ত্তশাসিত পৰিষদ, ষষ্ঠ অনুসূচীৰ অন্তৰ্গত গ্ৰাম্য পৰিয়ালৰ উন্নয়ন সমিতি BCDCৰ বৰ্তমান সদস্যৰ পৰিয়ালেও অৰুণোদয় সুবিধাটো লাভ কৰিব নোৱাৰিব। ইয়াৰ পিছত দিয়া আছে চিকিৎসক, অভিযন্তা, একাউণ্টেণ্ট, বেংক বিষয়া, উকিলৰ পৰিয়ালেও অৰুণোদয় 3.0ৰ সুবিধাটো লাভ কৰিব নোৱাৰিব। ইয়াৰ পিছত বিদ্যালয়, মহাবিদ্যালয়, উচ্চ মাধ্যমিক বিদ্যালয়, কনিষ্ঠ মহাবিদ্যালয়, উচ্চ মাধ্যমিক বিদ্যালয়, উচ্চ প্ৰাথমিক, নিম্ন প্ৰাথমিক বিদ্যালয়, শিক্ষকৰ পৰিয়াল বা ঠিকাভিত্তিক অস্থায়ী শিক্ষকৰ সামৰি এইসকলেও নোৱাৰিব। অংগনবাড়ী কৰ্মীসকলেও নোৱাৰিব।
আয়কৰ পৰিসৰ চৰকাৰী ঠিকাদাৰ আৰু ৰিয়েল এষ্টেট বিল্ডাৰ সকলেও নোৱাৰিব ইয়াৰ পিছত আয়কৰ পৰিশোধ কৰা ব্যৱসায়ী উদ্যোগ দোকানী বেপাৰী সকলেও নোৱাৰিব গতিকে এই সকল লোকে অৰুণোদয় 3.0 আবেদন কৰিব নোৱাৰিব গতিকে আপোনালোকে এতিয়া নিশ্চয় বুজি পাইছে কোন সকল লোকে আবেদন কৰিব পাৰিব কোন সকল লোকে আবেদন কৰিব নোৱাৰিব এতিয়া হক এইটো অৰুণোদয় 3.0 কাৰণে আপোনালোকৰ কি ডকুমেন্ট লাগিব এই ডকুমেন্ট কেইটা মই আপোনালোকক দেখাই দি আছো ইয়াত আপোনালোকে দেখা পাইছে আসাম অৰুণোদয় আঁচনি ৰিকোয়াৰ্ড ডকুমেন্ট আপোনালোকৰ অৰুণোদয় আঁচনিৰ কাৰণে কি ডকুমেন্ট আপোনালোকৰ ৰিকোয়াৰ্ড কি ডকুমেন্ট আপোনালোকৰ লাগিব ইয়াত আপোনালোকে দেখা পাইছে আসাম অৰুণোদয় আঁচনি ৰিকোয়াৰ্ড ডকুমেন্ট ইয়াৰ পিছত আপোনালোকে ইয়াত দেখা পাব আপোনালোকৰ আধাৰ কাৰ্ডটো থাকিব লাগিব ইয়াৰ পিছত আপোনালোকৰ পেন কাৰ্ডটো থাকিব লাগিব ইয়াৰ পিছত আপোনালোকৰ ডমিচিয়েল সাৰ্টিফিকেটটো থাকিব লাগিব আপোনালোকৰ ডমিচিয়েল সাৰ্টিফিকেটটো থাকিব লাগিব ইয়াৰ পিছত ইনকাম সাৰ্টিফিকেটটো থাকিব লাগিব ইয়াৰ পিছত বেংক পাছবুকটো থাকিব লাগিব ইয়াৰ পিছত আপোনালোকৰ এটা মোবাইল নাম্বাৰ থাকিব লাগিব পাছপোৰ্ট সাইজ ফটো মোবাইল নাম্বাৰ আপোনালোকৰ পাছপোৰ্ট সাইজ ফটো ৰেশন কাৰ্ড এই কেইটা বস্তু আপোনালোকে জেৰক্স কৰি অৰুণোদয় ফৰ্মৰ লগত গাঁঠি দি আপোনালোকে এই কেইটা ডকুমেন্ট দি আপোনালোকে অৰুণোদয় 3.0 আবেদন কৰিব পাৰিব এতিয়া হক আপোনালোকে অৰুণোদয় ফৰ্মটো আপোনালোকে কেনেকৈ ফিল আপ কৰি কেনেকৈ আপোনালোকে জমা দিব ইয়াত আপোনালোকে দেখা পাইছে গভৰ্নমেন্ট অফ আসাম ফাইনেন্স ডিপাৰ্টমেন্ট এপ্লিকেশন ফ্ৰম অৰুণোদয় 3.0 ইয়াত আপোনালোকে দেখা পাইছে আসাম গভৰ্নমেন্ট অফ আসাম ফাইনেন্স ডিপাৰ্টমেন্ট এপ্লিকেশন ফ্ৰম অৰুণোদয় 3.0 আৰু ইয়াৰ পিছত আপোনালোকে এইটো খো সাইডত আপোনালোকে দেখা পাব আপোনালোকৰ পাছপোৰ্ট সাইজ ফটো ইয়াত আপোনালোকে বহাই দিব ইয়াৰ পিছত আপোনালোকে দেখা পাব আৰ ইউ এন এক্সাইটিং বেনিফিচিয়াৰী আন্ডাৰ অৰুণোদয় স্কিম আপোনালোকে যদি প্ৰথমৰ পৰা অৰুণোদয় ধনকেইটা লাভ কৰি আছে তেনেহলে আপোনালোকে ইয়েস দিব অন্যথায় আপোনালোকে যদি নকৰে তেনেহলে নটো দিব ইয়াৰ পিছত আপোনালোকে দেখা পাব আপোনালোকৰ ৰেশন কাৰ্ডৰ নাম্বাৰটো দিব ইয়াৰ পিছত আপোনালোকে ইয়াত ডিস্ট্ৰিক্ট নাম দিব যাৰ যেটো ডিস্ট্ৰিক্ট আছে ডিস্ট্ৰিক্টৰ নামটো দিব ইয়াৰ পিছত এলএসি আপোনালোকৰ সমষ্টিৰ নাম দিব ইয়াৰ পিছত আপোনালোকে দেখা পাব এপ্লিকেন্ট ডিটেইলছ ইয়াত আপোনালোকৰ এপ্লিকেন্টৰ ফাৰ্ষ্ট নেম দিব মিডল নেম দিব আৰু লাষ্ট নেম দিব ইয়াৰ পিছত আপোনালোকে সিও কেয়াৰ অফ ইয়াৰ পিছত অৰ WO ইয়াৰ পিছত অৰ DO ডটাৰ অফ জেন্ডাৰ আপোনালোকৰ মেল ফিমেল আদাৰ্স ইয়াৰ পিছত আপোনালোকে কাখত দেখা পাব ডেট অফ বাৰ্থ আপোনালোকে ডেট অফ বাৰ্থটো বহাই লব ইয়াৰ পিছত আপোনালোকে দেখা পাব এড্ৰেছ ডিটেইলছ ইয়াৰ পিছত আপোনালোকৰ ব্লক ULB MSC আপোনালোকৰ ব্লকৰ নামটো দিব ইয়াৰ পিছত আপোনালোকে দেখা পাব GP BTDC BDC আপোনালোকৰ ৱাৰ্ড যাৰ যেটো আছে এটো বহাই দিব ইয়াৰ পিছত আপোনালোকৰ নাম ভিলেজৰ নামটো শুদ্ধকৈ বহাব ইয়াৰ পিছত আপোনালোকৰ লোকেলিটি ল্যান্ডমাৰ্কটো দিব ইয়াৰ পিছত তলত দেখা পাব আপোনালোকে মোবাইল নম্বৰটো দিব ইয়াৰ পিছত আপোনালোকে ফৰ সাইডত দেখা পাব পিন কোড আপোনালোকে পিন কোডটো দিব ইয়াৰ পিছত তলত দেখা পাব আপোনালোকৰ হাউস নম্বৰ ঘৰ নম্বৰটো ইয়াত বহাব ইয়াৰ পিছত আপোনালোকে দেখা পাব পুলিশ ষ্টেচন আপোনালোকৰ এইটো যাৰ যেটো থানা হয় থানাৰ নামটো ইয়াত দিব ইয়াৰ পিছত আপোনালোকে তলত আহি 3 নম্বৰ কলমত দেখা পাব আপোনালোকে প্ৰায়োৰিটি হাউস হোল্ড ইয়াত লিখা আছে উইন্ডো এজ 45 প্লাস যাৰ 45 প্লাস হৈ আছে এইটো আপোনালোকে ইয়াত টিক লগাব দিব্যাংগ হলে দিব্যাংগ টিক লগাব ইয়াৰ পিছত ডিভোৰ্স ওমেন্স এজ 45 প্লাস ইয়াত আপোনালোকৰ যাৰ যেটো হয় আপোনালোকে এইটো ইয়াত টিক লগাব পাৰিব ইয়াৰ পিছত আনমেৰিড ওমেন এজ 45 প্লাস এই হগলে যাৰ যেটো হয় এইটো আপোনালোকে ইয়াত টিক লগাব ইয়াৰ পিছত 4 নম্বৰ কলমত আপোনালোকে দেখা পাব বেংক একাউন্ট ডিটেইলছ অফ দা এপ্লিকেন্টৰ বেংক একাউন্ট ডিটেইলছ ইয়াত দিব লাগিব আপোনালোকে প্ৰথমত বেংক একাউন্ট নাম্বাৰ ইয়াৰ পিছত বেংক নেম ইয়াৰ পিছত বেংক ব্ৰাঞ্চ নেম ইয়াৰ পিছত IFSC কোড ইয়াৰ পিছত বেংক পাছপোৰ্ট ফ্ৰন্ট সাইজ এটা স্টেট ইয়েস এইটো ইয়েসটো টিক মাৰ্ক লগাব ইয়াৰ পিছত 5 নম্বৰ কলমত আপোনালোকে দেখা পাইছে কনসেন্ট এন্ড সেলফ ডিক্লেৰেশন ইয়াত আপোনালোকৰ সেলফ ডিক্লেৰেশন দিব লাগিব আপোনালোকৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো ইয়াত দিব লাগিব ইয়াৰ পিছত আপোনালোকে তলত দেখা পাব এপিক নাম্বাৰ আপোনালোকৰ ভোটাৰ কাৰ্ডৰ এপিক নাম্বাৰটো ইয়াত বহাই ল'ব ইয়াৰ পিছত তলত আহি দেখা পাব আপোনালোকৰ অৰুণোদয় 3.0 সেলফ ডিক্লেৰেশন ইয়াত আপোনালোকৰ নাম দিব আপোনালোকৰ কেয়াৰ অফৰ নাম দিব আপোনালোকৰ টোটাল এজটো ইয়াত বহাব এইটো ফিল কৰি আপোনালোকে তলত আহি দেখা পাব ইয়াত বেনিফিচিয়াৰী নেমটো দিব ইয়াৰ পিছত দেখা পাব বেনিফিচিয়াৰী সিগনেচাৰ ইয়াত আপোনালোকে বেনিফিচিয়াৰী সহিটো বহাই আৰু যেটো ডেটত আপোনালোকে এইটো জমা দিবনি আপোনালোকৰ হেইটো ডেটটো ইয়াত বহাব ইয়াৰ পিছত আপোনালোকৰ প্লেসটো ইয়াত বহাই
আপোনালোকে এই সম্পূৰ্ণ ডকুমেণ্টখিনি এই ফৰ্মৰ লগত গাঁঠি দি আপোনালোকে পঞ্চায়তৰ হাতত নি জমা দিব